নমস্কাৰ সকলোলৈ মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ শিৱসাগৰৰ ডিমৌত দুদিনীয়া কাৰ্যসূচীৰে চাংমাই বংশাৱলী পতা হৈছিল। আমি শেষৰ দিনা যোৱা দেওবাৰে গৈছিলোঁ আৰু ইয়াত যোৱা দেওবাৰৰ ভিডিঅ' হয়। আপা নিচা আৰু ভাইটি। প্ৰথমৰ পৰা ভিডিঅ' কৰিবলৈ নহ'ল কাৰণ হঠাতে ওলোৱা হ'ল আৰু সৰু সৰু কিছুমান ক্লিপ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ, সেউজীয়া, যিহেতু ৰ'দত ওলাই আছিলে, ইমান ভাল লাগিলে, সেইবাবে ভিডিঅ' কৰি ৰাখিলোঁ। এয়া পোৱালি। আমি যোৱাৰ পৰা মানে সি মোক ঘড়ীটো খুজিয়ে গ'ল বহুতবাৰ অহালৈকে, কিন্তু মই মোৰ ঘড়ীটো নিদিলোঁ তাক। আৰু সি লাষ্টত মানে সি টোপনি গুচি গ'ল। সি ৰাস্তাত মোবাইল চোৱা নাছিলে। আৰু এইফালে আমি খোৱাঙত কিবা এটা খাবলৈ সোমালোঁ, যিহেতু আমি একো খাই যোৱা নাছিলোঁ। ৰুটি চব্জি আমি চাৰিটিয়ে খাই ল'লোঁ। মৰাণ টাউনত দেখা দোলা যাত্ৰা অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। চেপন কলেজ। ডিমৌ চাংমাই গাঁও। এইবোৰ ধেৰ মানুহ আহিছে চাগে ন, গাড়ীৰ পৰা লাইন। দোকানখন দিছে নি? এইবোৰ দোকান চোকান কিবা এখন দিয়া আছে। সৰু আছে বৰপেটাত হোৱাটো বহুত দামকে আছে আকৌ। সৰু থাকিবই ন। আমি গৈছিলোঁ, তোক মই দেখাও নাই যোৱা। স্বাৱলম্বী হৈছে, বিশেষকৈ আত্মসহায়ক গোটবিলাকৰ সঘনে অনুষ্ঠিত হোৱা যিবিলাক কৰিছোঁ। আৰু আমি মহিলাসকল আগবাঢ়ি যোৱা আৰু বহুতো আমি সিদিনা আমি জানো যে সুনিতা উইলিয়ামছ যি মহাকাশচাৰী বিশ্বতে কি কৰিছে, তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি বিজ্ঞানৰ জগতলৈ এটা নতুন বতৰা কঢ়িয়াই আনিছে। গতিকে এনেবিলাক কথা। আৰু আমাৰ অসম ভূমিৰ আমি ক'ব পাৰোঁ যে লাভলীনা বৰগোহাঁই এই সুযোগ নিশ্চয় গ্ৰহণ কৰিব লাগে। কিন্তু এইখিনিতে এটা কথা মোৰ মনলৈ আহে যে মানৱীয় মৰ্যাদা, যি মানৱীয় মৰ্যাদা, সেই মানৱীয় মৰ্যাদাৰ সীমা অতিক্ৰম কৰি যাতে আমাৰ যি অধিকাৰ, গতিকে এইখিনিতে আমাৰ যাৰ ভয়ত সেই নাৰীয়ে যেতিয়াই সেই পথেৰে ৰূপ পাৰ হৈ যায়, উচ্চ বৰ্ণৰ কোনো পাৰ হৈ যায়, পুৰুষ পাৰ হৈ যায়, নিথৰ হৈ নাথাকিব। আমাক কেতিয়াও সেই সবলীকৰণৰ প্ৰসংগত বাৰে বাৰে আলোচনা কৰি থাকিবলৈ নকওঁ। কাৰণ আমি কিন্তু নাৰী যে পৰম মিত্ৰ হ'ব পাৰে, সেই সখীয়ে যে
দেশ মাতে জাতিৰ কথা ক'ব পাৰে, মূলা গাভৰু ৰণলৈ সাজু কৰাব পাৰে, একেলগে যুঁজিব পাৰে, সেই তিনিগৰাকী বান্ধৱীয়ে তাৰ প্ৰমাণ নহয় জানো? সেই বন্ধুত্ব আপোনাৰ মোৰ জীৱনত কেনেকৈ আছে, তাক আমি কেনেকৈ গ্ৰহণ কৰিছোঁ? প্ৰতিগৰাকী নাৰীক অনুৰোধ জনাম, অন্ততঃ এগৰাকী খুব বিশ্বাসী তেওঁ মা বংশধর পরিশ্রম বাইরে পানী টেংকি স্কুল এখন আছে, তাতে বছৰতে পাতিছিলে আৰু ৰখি আছোঁ আৰু কিনো কৰিম, বাহিৰত বহুত গাড়ী চাড়ী নাই, কেনেকৈ বাহিৰতে ৰখি আছোঁ। এয়া আমি 4টামান বজাত তাৰ পৰা ওলালোঁ আৰু এয়া চাওকচোন, ইমান গাড়ী, ইমান মানুহ, বহুত মানুহ হৈছিলে আৰু সকলোৰ পৰাই মানুহ আহিছিলে আৰু এয়া চাওকচোন সকলো দোকান দিছ ইমান ধুনীয়াকে বহি আছে। ঝাৰু দোকানী নেকি? ধুনীয়া ধুনীয়া লাগিছে। হে ঝাৰু বিকিছ? ঝাৰু বিকিছে।